নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত এতিয়া ধুমুহাৰ তাণ্ডৱ, অসমৰ বিভিন্ন ঠাইত ধুমুহাই তাণ্ডৱ চলাইছে। তাৰ মাজতেই এটা বৰ ভয়ংকৰ তথ্যৰ কথা আজি আপোনালোকক জনাব বিচাৰিছোঁ, সেই তথ্যটোৰ বিষয়ে পাতিব বিচাৰিছোঁ। অসমত এতিয়া টেলিভিছন খুলিলেই আপোনালোকে যদি যোৱা নিৰ্বাচনী সমগ্ৰ পৰিৱেশটো অধ্যয়ন কৰে, এই কথা পৰিস্ফুট হ'ব যে অসমৰ চৰকাৰখনে আজিৰ তাৰিখত আটাইতকৈ বেছি গুৰুত্ব দিয়া কথাটো হৈছে হিতাধিকাৰী। অৰুণোদয় আঁচনি, লাখপতি বাইদেউকে আৰম্ভ কৰি অগণন হিতাধিকাৰী আঁচনি তেওঁলোকে ঘোষণা কৰিছে। এক কথাত এই ধৰণৰ যুক্তি এটা বাৰে বাৰে দিবলৈ চেষ্টা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা যে অসমৰ উন্নয়নৰ যিটো চাবিকাঠি, অসমৰ অসমীয়া মানুহৰ, অসমবাসী ৰাইজৰ অৰ্থনৈতিক উন্নয়নৰ, সামাজিক উন্নয়নৰ যিটো চাবিকাঠি, সেই চাবিকাঠিটো লুকাই আছে হিতাধিকাৰী আঁচনি। হিতাধিকাৰী আঁচনিক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কৈছে নিৰ্বাচনী সভাত যে লাখপতি বাইদেউ অৰুণোদয়ৰ পৰিমাণ এই নিৰ্বাচনত তেওঁলোকে যিমান দিছে তাতকৈ অহা নিৰ্বাচনত আৰু বেছিকৈ দিব। এই ধৰণৰ এটা বাগধাৰা অসমত সৃষ্টি কৰা হ'ল। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, আৰু এই তথ্যটো যেতিয়া আমাৰ হাতত পৰিল, আমি প্ৰথমতে ভাবিলোঁ এই কথাটো আপোনালোকক জনাব লাগে, এই তথ্যটোৰ বিষয়ে অসমত আলোচনা হ'ব লাগে। কাৰণ এই তথ্যটোৱেই অসমীয়া জাতিয়ে আজিৰ তাৰিখত সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটোৰ কথা আমাক সোঁৱৰাই দিয়ে। সেই সমস্যাটো কি? প্ৰথমতে তথ্যটোলৈ লৈ যাওঁ। শেহতীয়াভাৱে প্ৰকাশ পাইছে অসমত 2022 চনলৈকে নিবনুৱাৰ সংখ্যা আছিল 10,34,613 জন। কিন্তু 17 মাহত, অৰ্থাৎ 2023 চনৰ জানুৱাৰীৰ পৰা 2024 চনৰ মে মাহলৈ কিমান নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ল আপোনালোকে জানেনে? অসমৰ যিবোৰ নিয়োগ কেন্দ্ৰ আছে য'ত নিবনুৱাই পঞ্জীয়ন কৰিব লাগে, সেই পঞ্জীয়নৰ তথ্য অনুসৰি 17 মাহত অসমত 18 লাখ নিবনুৱাৰ 18 লাখ নিবনুৱাৰ বৃদ্ধি হৈছে। আজিৰ তাৰিখত এই যিটো 10 লাখৰ ফিগাৰ আছিল, এই ফিগাৰটো হৈছেহি 28,55,326 জন। এয়া বাস্তৱ। অসমত এইদৰে নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাটো আমাৰ বোধেৰে আজিৰ তাৰিখত জাতিটোৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যা। কেৱল এই তথ্যটোৱেই নহয়, শেহতীয়াভাৱে অৰ্থনৈতিক সমীক্ষা প্ৰকাশ পাইছিল। অৰ্থনৈতিক সমীক্ষাটো এই কথা স্পষ্ট হৈছে যে অসমত নিবনুৱাৰ সংখ্যা বাঢ়িছে। চৰকাৰে কৈছে যে অসমত 1 লাখ চাকৰি দিয়া হ'ব। এতিয়া আপোনালোকে তুলনা কৰক, অসমত এই 28 লাখ পঞ্জীয়নভুক্ত নিবনুৱাৰ বাবে 1 লাখ চাকৰি কিদৰে যথাযথ হ'ব? সকলোৱেতো চৰকাৰী চাকৰি নাপায়। তাৰ পাছৰ ৰাস্তাটো কি? তাৰ পাছত নিবনুৱাক নিয়োজনৰ বাবে আত্মনিয়োজনৰ বাট হ'ব লাগিব, স্বনিয়োজনৰ বাট থাকিব লাগিব। কিন্তু এই সামগ্ৰিকভাৱে এই ধৰণৰ এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজত আমি আছো, য'ত ৰাজনৈতিক নেতাই আজি গৌৰৱ কৰিছে যে আমি আপোনালোকক হিতাধিকাৰী কৰিছোঁ, আপোনালোকক হিতাধিকাৰী সজাইছোঁ। নিৰ্বাচনৰ সময়ত এই হিতাধিকাৰীসকলে আমাক ভোট দিব আৰু সামগ্ৰিকভাৱে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙি শেষ হৈ যাওক। কিন্তু তাত আমি একো নকৰোঁ, যাৰ বাবে আজি নিবনুৱা সমস্যাই এইদৰে আমাৰ সন্মুখত ধৰা দিছে। কেইদিনমান আগতে ফেচবুকত এটা বৰ আকৰ্ষণীয় পোষ্ট দেখিবলৈ পালোঁ। তেওঁলোকে লিখিলে কিদৰে অসমৰ যিবোৰ মিয়া মুছলমান, যাক আমি নিৰ্বাচনৰ সময়ত প্ৰায়েই গালি পাৰোঁ, অসমত যিকোনো এটা সমস্যা হ'লে মিয়া মুছলমান সকলোকে আমি সন্মুখলৈ লৈ আনো, সেই মানুহসকলে যিদৰে কষ্ট কৰে, তেওঁলোকে বছৰৰ প্ৰত্যেকটো মাহত যিদৰে খেতি কৰে, সেয়া কিন্তু আমাৰ অসমীয়া যুৱকৰ গাত আমি দেখিবলৈ নেপাওঁ। যাৰ বাবে এই হিতাধিকাৰী আঁচনিবোৰ বৃদ্ধি পাইছে। হিতাধিকাৰী আঁচনিয়ে নিৰ্বাচনী গোটেই ৰাজনীতিটো চানি ধৰিছে আৰু সামগ্ৰিকভাৱে অসমত নিবনুৱা সমস্যাই এই ৰূপ আজি ধাৰণ কৰিছে। আপোনালোক আটাইয়ে জানে যে আমি জাতিটোৱে সদায় জাতীয়তাবাদৰ কথা পাতি ভাল পাওঁ। জাতীয়তাবাদৰ কথা পাতিলে আমি বৰকৈ জাতীয়তাবাদৰ কথা যেতিয়াই পাতোঁ, আমি ৰাজনৈতিক জাতীয়তাবাদৰ কথা পাতোঁ। কিন্তু অৰ্থনৈতিক জাতীয়তাবাদ, যি জাতীয়তাবাদ আমাৰ জাতীয়তাবাদৰ এক অভিন্ন অংগ আছিল, সেই অৰ্থনৈতিক জাতীয়তাবাদৰ কথা আমি নাপাতোঁ। একেবাৰে খোলাকে আজি কেইটামান কথা পাতোঁ, আপোনালোকে আশা কৰোঁ মোক বেয়া নাপাব। অসমত বহাগ মাহ শেষ হৈ যোৱা বহুদিন পাৰ হ'ল। বহাগ শেষ হৈ যোৱাৰ পাছত এতিয়া জেঠ সোমাইছে। জেঠতো কিন্তু আমি বহাগ বিহুৱেই পাতি আছোঁ। যিটো সময়ত অসমৰ মিয়া মুছলমানসকলে খেতি কৰি নিজৰ কষ্টৰে নিজৰ উপাৰ্জন কৰিছে, সেই মিয়া মুছলমানসকলৰ বাবেই আমি আজি সামগ্ৰিকভাৱে আমাৰ গোটেই অৰ্থনীতিটো চলাই ৰাখিব পাৰিছোঁ। গুৱাহাটীত যিকোনো কাম, যিকোনো ঘৰুৱা কামত যেতিয়া আমাক সহায়কৰ প্ৰয়োজন হয়, আমি সেই মিয়া মুছলমানসকলকে বাছি লওঁ। কিন্তু অসমীয়া মানুহে হিতাধিকাৰী হৈ অসমৰ পথাৰসমূহ আজি চন হৈ পৰি আছে, খালী হৈ পৰি আছে।
অসমত এতিয়াও বিহুৰ নামত চান্দা তুলি একাংশ মানুহ চলি আছে। এই যিটো সামগ্ৰিকভাৱে জাতিটোৰ দুৰ্দশা হৈছে, যাৰ কথা আপোনালোকে অসমৰ যিকোনো ঠাইৰ মানুহক সুধিলে অনুভৱ কৰিব পাৰে, এই দুৰ্দশাৰ পৰা কিন্তু জাতিটোৱে যদি পৰিত্ৰাণ বিচাৰে, অৰ্থনৈতিক জাতীয়তাবাদৰ বাটটো আমি বাছি ল'বই লাগিব। এয়াটো বাস্তৱ। এই ভিডিঅ'টো শুনি, এই ভিডিঅ'টো চাই আপোনালোকে যদি নিজৰ ঘৰৰ কাষৰ পৰিৱেশটো কল্পনা কৰে, আপোনালোকৰ সন্মুখত নিশ্চয়কৈ ধৰা পৰিব কিদৰে এতিয়াও বিহু পাতি থকা হৈছে, কিদৰে এতিয়াও বহাগী বিদায় পাতি থকা হৈছে, কিদৰে এতিয়াও হিতাধিকাৰী আঁচনি পোৱাৰ পাছত অসমীয়া যুৱকসকল, যুৱতীসকল অকৰ্মণ্য হৈছে। তেওঁলোকে নিজৰ কাম কৰিবলৈ বাদ দিছে, সামগ্ৰিকভাৱে এটা সহজ উপাৰ্জনৰ বাট বিচাৰি লৈছে। এয়াটো বাস্তৱ। আৰু আটাইতকৈ ভয়ংকৰ কথাটো কি জানেনে? আপোনালোকে বহুতেই হয়তো জানে যে উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেইদিনমান আগতে ৰিজাল্ট দিলে। ৰিজাল্ট দিয়াৰ পাছত আমাৰ প্ৰত্যেকৰে সপোনটো কি? আমাৰ সপোনটো হৈছে যে যিসমূহ আমাৰ তথাকথিত মূল খুঁটিৰ মেইন ষ্ট্ৰীম আমাৰ পঢ়া শুনাৰ ৰাস্তা, সেইবোৰেতো আমি আটাইয়ে বাছি লৈছোঁ। কেইদিনমান আগতে এগৰাকী কেৰিয়াৰ বিশেষজ্ঞৰ লগত মোৰ কথা হৈছিল। তেওঁ মোক জনালে যে অসমত আজিৰ তাৰিখত ইমানবোৰ ৰাস্তা থকাৰ পাছতো, ইমানবোৰ বাট থকাৰ পাছতো আমাৰ তথাকথিত মেইন ষ্ট্ৰীম ছায়েন্স, আৰ্টছ, কমাৰ্চৰ নিচিনা যিকেইটা বাট, যিকেইটা বাটতেই আজিৰ তাৰিখত নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ বাধ্য হৈছে, সেই বাটকেইটাতে আমি এতিয়াও পঢ়ি আছোঁ। CUET নামৰ এটা পৰীক্ষা হয়। CUET পৰীক্ষাৰ জৰিয়তে আজিকালি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত এডমিশ্যন হয়। সেই পৰীক্ষাটোৰ বাবে আমাৰ গাত যিমান তৎ নাইকিয়া হয়, আন যিবোৰ পাঠ্যক্ৰম আছে, আন যিবোৰ পাঠ্যক্ৰমৰ পৰীক্ষা আছে, সেই পৰীক্ষাসমূহৰ কথা আমি কেতিয়াও নাপাতো। আপোনালোকে জানি আচৰিত হ'ব, এই পাঠ্যক্ৰমবিলাকৰ বিষয়ে আমাৰ গাঁৱৰ ভিতৰুৱা ছাত্ৰজনক বা চহৰৰ ডাঙৰ মহাবিদ্যালয় এখনৰ ছাত্ৰজনকো জনোৱাৰ বাবে চৰকাৰী কোনো পদক্ষেপো গ্ৰহণ কৰা নহয়। যাৰ বাবে তেনে বহু পৰীক্ষা, যিবোৰ পৰীক্ষাৰ জৰিয়তে মানুহে এটা ভাল জীৱিকা অৰ্জন কৰিব পাৰে, সেই পৰীক্ষাত অসমীয়া মানুহৰ সংখ্যা, অসমীয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি নগণ্য হয়। এয়াওতো বাস্তৱ। এই কথাবোৰ আমি মুকলিকৈ পাতিব নালাগেনে? জাতিটোৱে হিতাধিকাৰী বনোৱাৰ নামত, জাতিটোক হিতাধিকাৰী তৈয়াৰ কৰাৰ নামত যিদৰে আজি পংগু কৰি পেলোৱা হৈছে, পথাৰবোৰ খালী হৈ থাকে, প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীয়ে 1 লাখ চাকৰিৰ দৌৰটোত নিজকে মগ্ন কৰিছে, কিন্তু স্বনিয়োজনৰ বাবে, আত্মনিয়োজনৰ বাবে এটা নতুন আন্দোলন, অৰ্থনৈতিক জাতীয়তাবাদৰ এটা নতুন ধাৰা আৰম্ভ কৰোৱাৰ বাবে চৰকাৰো আজি মৌন, আমি সকলো কিন্তু মৌন হৈ আছো। তাৰ মাজতে বহু লোকে কিন্তু ভাল কাম কৰি আছে। আপোনালোকে আকাশ গগৈৰ কথা জানে। বাহুবলী কণীৰ জৰিয়তে আজি সমগ্ৰ বিশ্বত আকাশ গগৈ এটা পৰিচয় পাইছে। তেনে বহুজন এতিয়াও কিন্তু নিজৰ কামত নীৰৱে ব্ৰতী হৈ আছে, যাৰ কথা আমি মেইন ষ্ট্ৰীম আলোচনাত কেতিয়াও নাপাতো। আপোনালোকে জানে যে এই ব্যক্তিসকলে নিজস্ব কৰ্মদক্ষতাৰে, নিজস্ব কৰ্মপ্ৰেৰণাৰে নিজৰ কাম কৰি আছে। তেওঁলোক কিন্তু কেতিয়াও আমাৰ মেইন ষ্ট্ৰীম আলোচনাৰ অংশ নহয়। যেতিয়াই উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰেংক ব্যৱস্থাটো আছিল, স্থান ব্যৱস্থাটো আছিল, তেতিয়া আমি কি দেখিছিলোঁ? সদায় দেখিছিলোঁ যে যিসকল স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী, তেওঁক লৈ 2-3 দিন আলোচনা কৰা হয়, তেওঁক কেন্দ্ৰ কৰি 2-3 দিন মেল মিটিং হয়। তো এই যে স্বনিয়োজনৰ বাবে, আত্মনিয়োজনৰ বাবে মানুহবোৰে নীৰৱে কাম কৰি আছে, তেওঁলোকক কেতিয়াও তেনে অনুষ্ঠানত আমি দেখা নাপাওঁ। সামগ্ৰিকভাৱে আমি এনে এটা ব্যৱস্থাৰ মাজত আজি সোমাইছোঁ, যিটো ব্যৱস্থাত ৰাজনৈতিক দলসমূহে আমাক কেৱল হিতাধিকাৰী নিৰ্মাণ কৰি আমাৰ পৰা ভোট বিচাৰিছে। সামগ্ৰিকভাৱে আমাৰ গণতান্ত্ৰিক অধিকাৰৰ ব্যৱস্থাটো, এই কথাবোৰ পাতি মোৰ লাজ লাগে। আপোনালোকে জানেনে 1947 চনত যেতিয়া আমি দেশখন স্বাধীন কৰিছিলোঁ, আমি এখন ছ'চিয়েল কন্ট্ৰেক্ট কৰিছিলোঁ, এখন সামাজিক চুক্তি। সামাজিক চুক্তিখন আছিল আমাৰ সংবিধানখন। সংবিধানখনৰ জৰিয়তে আমি কিছু ক্ষমতা চৰকাৰখনক দিছিলোঁ, কিন্তু চৰকাৰৰ পৰাও আমাৰ নিজৰ অধিকাৰবোৰ আদায় কৰাৰ বাবে আমি বাটটো খোলা ৰাখিছিলোঁ। কিন্তু শেহতীয়াভাৱে ভাৰতৰ সাম্প্ৰতিক ৰাজনীতিত হিতাধিকাৰী ব্যৱস্থাটোৱে এনে এটা পৰিৱেশ সৃষ্টি কৰিলে যে আজিৰ তাৰিখত মূৰ আৰু চৰকাৰৰ সম্পৰ্ক, নাগৰিক আৰু জনতা, নাগৰিক আৰু চৰকাৰৰ সম্পৰ্ক নহয়। মূৰ আৰু চৰকাৰৰ সম্পৰ্ক হিতাধিকাৰী আঁচনিবোৰ অহাৰ পাছত আজিৰ তাৰিখত এনে হৈ পৰিছে যে মই চৰকাৰখনৰ উপভোক্তা। চৰকাৰখনে মোক যিহেতু অৰুণোদয় আঁচনি দিছে, লাখপতি বাইদেউ দিছে বা হাজাৰটা আঁচনি দিছে, সেই আঁচনিৰ বিনিময়ত মই চৰকাৰখনক ভোট দিব লাগিব। নাগৰিক আৰু চৰকাৰৰ মাজৰ যিটো সম্পৰ্ক আছিল, যিটো পবিত্ৰ সম্পৰ্ক সংবিধানখনে প্ৰতিষ্ঠা কৰিছিল, সেই সম্বন্ধটো আজিৰ তাৰিখত টুটি আহিবলৈ চেষ্টা হৈছে, টুটি আহিবলৈ আৰম্ভ কৰিছে, যিটো আমাৰ বাবে অত্যন্ত ভয়াৱহ কথা। এই কথাবোৰ আমি মুকলিকৈ পাতিব নালাগেনে? মোৰ লাজ লাগে যেতিয়া মোৰ বয়সৰ ল'ৰা ছোৱালীক
জেঠ মাহত মই বিহু পাতি থকা দেখো, জেঠ মাহত নিজৰ কৰ্ম সংস্থাপন বিচৰাৰ সলনি কেৱল আৰু কেৱল প্ৰচলিত ধাৰণাৰ জৰিয়তে তেওঁলোক ব্যস্ত হৈ থাকে, তেতিয়া জাতিটোৱে কিন্তু ভৱিষ্যতৰ কথা নতুনকৈ ভবাটো ভাল। অৰ্থনৈতিক জাতীয়তাবাদৰ কথা উল্লেখ কৰিছিলোঁ। অৰ্থনৈতিক জাতীয়তাবাদ কি? অৰ্থনৈতিক জাতীয়তাবাদৰ জৰিয়তে তাহানিতে মণিৰাম দেৱানে আমাক যিটো বাট দেখুৱাই থৈ গ'ল, অসমতে অসমীয়া স্বাৱলম্বী হৈ জীয়াই থকাৰ যিটো বাট, অম্বিকাগিৰি ৰায়চৌধুৰী, আমি ৰাজনৈতিক জাতীয়তাবাদৰ কথা যেতিয়াই পাতো, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা আমি পাতো। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰাজনৈতিক ভাষণবোৰ আমি পঢ়ো, লিখাবোৰ পঢ়ো, কিন্তু সেই একেগৰাকী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যেতিয়া অসমীয়া যুৱকক কৰ্ম প্ৰেৰণাৰ বাট দেখুৱাই মায়াবিনী কেমিকেল ৱৰ্কছ প্ৰতিষ্ঠা কৰিছিল, এখন নিজস্ব বিপণীৰ প্ৰতিষ্ঠা কৰিছিল, তাৰ জৰিয়তে নিজেই কিদৰে স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰি, স্বনিৰ্ভৰশীল হৈ জীয়াই থাকিব পাৰি, সেই বাট অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেতিয়াই কিন্তু কাটি থৈ গৈছিল। সেই কথা আমি কমকে পাতো। আটাইতকৈ দুখ লগা কথাটো হ'ল জাতিটোৱে 1985 চনৰ পৰা আমি ইমান ৰাজনৈতিক জাতীয়তাবাদৰ কথা পাতিলো, ইমান আমাৰ ৰাজনৈতিক জাতীয়তাবাদৰ কুচকাৱাজ চলিল, অৰ্থনৈতিক জাতীয়তাবাদৰ খুঁটিটো হেৰাই থাকিল, যাৰ বাবে জাতিটো আজি এনেকুৱা এটা বিন্দুত আছে য'ত আমি এই ধৰণৰ পৰিসংখ্যা সন্মুখত আহিছে। 28 লাখ নিবনুৱা এখন ৰাজ্যত থকাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা নহয়। এখন ৰাজ্যত ইমানবোৰ হিতাধিকাৰী থকাৰ পাছতো চৰকাৰখনে অহংকাৰ কৰি যে কয় যে আমাৰ ৰাজ্যত ইমান হিতাধিকাৰী আছে, আমি ইমানক অৰুণোদয় দিছোঁ, ইমানক লাখপতি বাইদেউ দিছোঁ, সেয়া কিন্তু গৌৰৱৰ কথা মুঠেও নহয়। এই পৰিস্থিতি কিন্তু আমি বিচাৰিব লাগিব। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰে যে অসমখন ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ মাজলৈ যাওক। তেওঁলৈ আমাৰ শুভকামনা আছে। এতিয়া ভাবে অসমত টাটাই এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰাৰ দিশেও আগবাঢ়িছে, যিটো জাতিটোৰ বাবে এটা ভাল লগা কথা। হেজাৰটা বেয়া কথাৰ মাজত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো জাতিটোৰ বাবে এটা ভাল লগা কথা, কিন্তু সেয়া মাত্ৰ আৰম্ভণি হোৱাটো দৰকাৰ। চৰকাৰখনে হিতাধিকাৰী নিৰ্মাণৰ বাবে, ভোটৰ বাবে হিতাধিকাৰী নিৰ্মাণ কৰিছে, ভোট লাভৰ এটা চক্ৰ তেওঁলোকে তৈয়াৰ কৰিছে, সেই কথা ৰাজনৈতিক দল হিচাপে তেওঁলোকে কৰক, কিন্তু জাতিটোৰ উঠি অহা প্ৰজন্মটোক, জাতিটোৰ উঠি অহা চামটোক নিবনুৱা হৈ থকাৰ পৰা মুক্তি দিয়াৰ বাবে চৰকাৰে বাস্তৱসন্মত কাৰ্যসূচী গ্ৰহণ কৰক। নিজক নিজেই শুধৰোৱাৰ বাবে বাট পতাৰো কিন্তু সময় আহিছে। ৰাজনৈতিক জাতীয়তাবাদ আমাৰ হৈ থাকিব, ৰাজনৈতিক জাতীয়তাবাদৰ কথা আমি পাতি থাকিম, কিন্তু অৰ্থনৈতিক জাতীয়তাবাদৰ কথা কিন্তু আমি পাতিব লাগিব। মিয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ, মিয়াৰ বিৰুদ্ধে আন্দোলন কৰি কৰি মিয়াৰ হাততেই নিজৰ ভৱিষ্যত যেতিয়া আমি গতাই দিব লগা হৈছে, আমি যে নিজেই নিজৰ কামবোৰ কৰিবলৈ লাজ পোৱা হৈছোঁ, এই হীনমন্যতাৰ পৰা কিন্তু জাতিটোৰ মুক্তি পাব লাগিব। সেয়াই আজি মোৰ, আপোনালোক আটাই ভিডিঅ'টো চাই থকা হয়তো বহুতেই মোতকৈ জ্যেষ্ঠ, কিন্তু এই বাস্তৱ পৰিস্থিতিটো আপোনালোকেও উপলব্ধি কৰে বাবে এই কথাখিনি আজি আপোনালোকৰ সন্মুখলৈ আনিছোঁ। মই বিশ্বাস কৰোঁ 28 লাখ নিবনুৱাক চৰকাৰখনে অকলেই চাকৰি দিব নোৱাৰে, কিন্তু 28 লাখ নিবনুৱাৰ বাবে চৰকাৰে এটা ৰোডমেপ, এটা বাট আমাৰ বাবে কাটি দিব পাৰে। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে চৰকাৰে উঠি অহা প্ৰজন্মটোৰ মাজত আমাৰ সন্মুখত থকা জীৱিকাৰ যিবোৰ অপশ্যন, জীৱিকাৰ যিবোৰ বাট, সেই বাটবোৰৰ বিষয়ে সজাগ আৰু সজাগতাৰ সৃষ্টি কৰিব পাৰে, যিটো আটাইতকৈ জৰুৰী। সকলো মানুহেই যে ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব, অধ্যাপক হ'ব লাগিব, শিক্ষক হ'ব লাগিব, প্ৰশাসনিক বিষয়া হ'ব লাগিব, তেনেতো কোনো কথা নাই। আজিৰ তাৰিখত আমাৰ সন্মুখত থকা বহল পৃথিৱীখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে, ছাত্ৰাৱস্থাৰ পৰাই সেই পৃথিৱীখনৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে চৰকাৰে হাতে কামে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। দল সংগঠনসকল আগুৱাই আহিব লাগিব, নহ'লে 28 লাখ নিবনুৱাক লৈ, 28 লাখ নিবনুৱাৰ বোজা বুকুত বান্ধি হেজাৰ হেজাৰ লাখ লাখ হিতাধিকাৰী আমাৰ ৰাজ্যত আছে বুলি গৌৰৱ কৰি আমি কিন্তু ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰলৈ যাব নোৱাৰিম। সেই কথাটো সময় থাকোঁতে আমি আটায়ে বুজি লোৱা উচিত, বুজি পোৱা উচিত, অনুভৱ কৰা উচিত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ।